का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। उत्तर पूर्वाঞ্চল আৰু অসমৰ বনাঞ্চলসমূহৰ পৰিৱেশ তন্ত্ৰৰ সংৰক্ষণ, পুনৰ উত্থান আৰু ব্যৱস্থাপনাৰ লগতে ইয়াৰ আনুবংশিক উন্নয়ন আৰু বনজ উদ্ভিদসমূহৰ উন্নত মানদণ্ডৰ ৰোপণ সামগ্ৰী প্ৰস্তুতকৰণ ইত্যাদি বিষয়ৰ ওপৰত গৱেষণা কৰি থকা এটি বিশেষ জনপ্ৰিয় প্ৰতিষ্ঠান হ'ল যোৰহাটস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান। কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ অধীনৰ এই প্ৰতিষ্ঠানটো যোৱা 1988 চনতে যোৰহাটত স্থাপন কৰা হয়। ইয়াৰ পিছৰে পৰা ইয়াত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অৰণ্য আৰু বন সম্পৰ্কীয় বিষয়সমূহৰ লগতে ইয়াৰ লগত সংলগ্ন আন বিষয়সমূহৰ ওপৰতো বিস্তৃতভাৱে গৱেষণা চলি থকাৰ কথা বিভাগীয়ভাৱে আমাক জনোৱা হয়। এই বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটোৰ লক্ষ্য, উদ্দেশ্য আৰু ইয়াত চলি থকা বিভিন্ন বিষয়ৰ গৱেষণা প্ৰলব্ধ ফলসমূহৰ বিষয়ে প্ৰতিষ্ঠানটিৰ এজন জ্যেষ্ঠ বিজ্ঞানী ৰাজীৱ কুমাৰ কলিতাই আমাৰ আগত এইদৰে কয়। আমাৰ প্ৰতিষ্ঠানখন 1976ত আগতে বৰ্ণিহাটত আছিলে। বৰ্ণিহাটত ফৰেষ্ট কলেজেছ এণ্ড ৰিচাৰ্চ চেণ্টাৰ আছিলে। আৰু তাৰ পৰা যিটো ৰিচাৰ্চ পাৰ্টটো 1988 চনত 1988ত তাৰ পৰা আনি পেলাই আমাৰ যোৰহাটত স্থাপন কৰিলে। আৰু 1988ৰ পৰাই যোৰহাটত আমাৰ এই প্ৰতিষ্ঠানটোৱে কৰ্মৰত হৈ আছে। আৰু আমাৰ যিটো আমাৰ যোৰহাটৰ 27স্থিত যিটো চৌহদ, এই চৌহদ আমাৰ 2000 চনৰ এপ্ৰিল মাহৰ পৰা আমি ইয়াত কাম কৰি আছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি বনৰ লগত যিখিনি সমস্যা আছে, বিশেষকৈ আমাৰ বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন, বাঁহ তাৰপৰা আগৰুট, বিশেষ সাঁচি গছ, এইবোৰৰ ওপৰত আমি আমাৰ ইয়াত গৱেষণা তথা সম্প্ৰসাৰণ আৰু তাৰ লগতে আমাৰ শিক্ষাৰো আমাৰ ইয়াৰ লগত জড়িত হৈ আছে। আমাৰ প্ৰতিষ্ঠানটো দেহৰাদুনত থকা যি FR ডিমড ইউনিভাৰ্চিটি এটা নডেল চেণ্টাৰ হয়। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাবোৰ যিবোৰ জড়িত হৈ আছে, আমাৰ শিফটিং কাল্টিভেশ্যনৰ পৰা আৰম্ভ কৰি তাৰপিছত তাৰ বাহিৰেও আমাৰ যিটো নেচাৰেল ৰিচোৰ্চ মেনেজমেণ্ট, আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চল দেখা গৈছে যে যথেষ্ট পৰিমাণে আমাৰ যিটো বন জংঘল ধ্বংস হৈছে বিভিন্ন কাৰণত, সেইবোৰৰ ওপৰত আমাৰ ইয়াত গৱেষণা হৈ আছে। আৰু সম্পূৰ্ণৰূপে নহ'লেও বহুত পৰিমাণে আমাৰ প্ৰতিষ্ঠানটো আমাৰ বিশেষকৈ আমাৰ গৱেষণাৰ লগত জড়িত। আৰু তাৰ ইমপ্লিমেণ্টেশ্যন পাৰ্টটো আমাৰ যিখিনি আমাৰ বন বিভাগ আছে, সেই বন বিভাগৰ ওপৰত বেছি পৰিমাণে নিৰ্ভৰ কৰে। তাৰ যিটো ইমপ্লিমেণ্টেশ্যন, আমাৰ যিবোৰ ৰিকমেণ্ডেশ্যন হয়, মেইনলি আমাৰ গৱেষণা আৰু তথা যিখিনি আমাৰ তাৰপৰা ৰিকমেণ্ডেশ্যন হয়, সেইখিনি আমাৰ যিখিনি যিখিনি বন বিভাগ আছে, সেই বন বিভাগলৈ আমি প্ৰেৰণ কৰোঁ। আৰু বন বিভাগৰ জৰিয়তে এইখিনি ইমপ্লিমেণ্টেশ্যন কৰা হয়। আৰু আমাৰ ফালৰ পৰা আমি যদি চাওঁ যে বৃহৎ সংখ্যক যিখিনি অবজেক্টিভ আছে, উদ্দেশ্য, যাৰ কাৰণে প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছিলে, তাৰ কাৰণে সফল হোৱা বুলি আমি নিজে বিবেচনা কৰোঁ। আমি বিভিন্ন পৰ্যায়ত আমি চাওঁ, ইণ্টাৰনেশ্যনেল হ'ব পাৰে, নেশ্যনেল হ'ব পাৰে বা ষ্টেট হ'ব পাৰে। এতিয়া ইণ্টাৰনেশ্যনেল লেভেলত যদি চাবলৈ যোৱা যায়, যিখিনি আমাৰ ভাৰতে কমিটমেণ্ট কৰিছিলে ইণ্টাৰনেশ্যনেল লেভেলত, সেই তাত আমাৰ আমাৰ যিখিনি আমাৰ সাধ্য অনুসাৰে যিখিনি কণ্ট্ৰিবিউশ্যন আছে, আমি সেইখিনি আমি দিওঁ। আৰু আমি যদি ভাৰতৰ আমি প্ৰেক্ষাপটলৈ যদি আহোঁ, এতিয়া ভাৰতৰ প্ৰেক্ষাপটত চাব লগা হ'লে যে 33% আমাৰ বনভূমি থাকিব লাগে। গতিকে সেইটো এচিভ কৰিবৰ কাৰণে যিখিনি আমি কাম কৰিব লাগে, আমাৰ প্ৰতিষ্ঠানে আমি সেইখিনি কৰি আছোঁ। আৰু আমি অসমৰ নৰ্থ ইষ্টৰ পটভূমিলৈ যদি আমি চাওঁ, বিশেষকৈ আমাৰ কৰ্মক্ষেত্ৰ হ'ল আমাৰ নৰ্থ ইষ্ট। আমাৰ যি 8খন ৰাজ্য আছে, এই 8খন ৰাজ্য আমাৰ কৰ্মক্ষেত্ৰ। আৰু এই 8খন ৰাজ্যত আমি যিমানখিনি আমি গৱেষণা পৰা যিখিনি আমি
তাৰখিনি যিখিনি এপ্লিকেশ্যন আমি কৰিব পাৰোঁ সেইখিনি আমি বিভিন্ন ৰাজ্য চৰকাৰে হওক বা গৱেষণা প্ৰতিষ্ঠানে হওক বা আজিকালি NGO হওক বা ইভেন প্ৰাইভেট ফাৰ্মাৰ্ছো আমাৰ যিখিনি আমাৰ গৱেষণাৰ ফল এই ফলৰ পৰা উপকৃত হৈছে বুলি আমি ভাবোঁ। বিশেষকৈ আমি যদি চাওঁ যে বাঁহ আৰু খাচী গছ এই দুটা আমাৰ প্ৰতিষ্ঠানৰ এটা অতি মুখ্য এটা গৱেষণা তথা সম্প্ৰসাৰণৰ এটা দিশ। গতিকে বাঁহ আৰু খাচী গছত আমাৰ প্ৰতিষ্ঠানে যথেষ্ট পৰিমাণে কাম কৰি আহিছে আৰু যেতিয়াৰ পৰাই আমাৰ অনুষ্ঠানটো ইয়াত স্থাপন হৈছিলে তেতিয়াৰ পৰাই জন্মলগ্নৰ পৰা বাঁহ আৰু খাচী গছৰ ওপৰত আমি কাম কৰি আহিছোঁ। আমাৰ বিভিন্ন বিজ্ঞানীকে আৰম্ভ কৰি যিখিনি আমাৰ কৰ্মকৰ্তা আছে সকলোৱে বাঁহ আৰু তাৰ বাহিৰেও আমাৰ বায়'ডাইভাৰ্চিটি ডকুমেণ্টেশ্যন আমাৰ নৰ্থ ইষ্টত বহুত এনেকুৱা লোৱাৰ লেভেল আছে যিবোৰ ধৰক ফাঞ্জাই বা এনেকুৱা লাইকেন্স এনেকুৱা ধৰণৰ বা ইনচেক্টৰ ওপৰতো আমাৰ প্ৰতিষ্ঠানে যথেষ্ট অৰিহণা যোগাই আহিছে। মুঠ 28 হেক্টৰ মাটিকালিত অৱস্থিত এই বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটিত বন আৰু পাৰিপাৰ্শ্বিক বিষয়ৰ উপৰিও বাঁহৰ কেইবাটাও প্ৰজাতিৰ সংৰক্ষণ আৰু ইয়াৰ ওপৰত গৱেষণা চলি থকাৰ কথা আমাক জনোৱা হয়। বাঁহৰ পৰা কাঠ, কয়লা বা বেম্বো চাৰকোল প্ৰস্তুতকৰণৰ লগতে বাঁহৰ পৰা বিভিন্ন উৎকৃষ্ট মানৰ সামগ্ৰী প্ৰস্তুত কৰি আছুতীয়াকৈ সংৰক্ষণ কৰা দেখা গ'ল। ইয়াৰ উপৰিও এই বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটিত বাঁহৰ পৰা উৎপাদিত বাঁহৰ গাজ বা খৰিচা আৰু অন্যান্য ফলমূলৰ মান সংযোজন বা ভেলু এডিশ্যনৰ ওপৰত শিক্ষিত নিবনুৱা যুৱক-যুৱতী, কৃষক তথা মহিলাসকলৰ দক্ষতা বৃদ্ধিকৰণৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি অহা দেখা যায়। এই উদ্দেশ্যে যোৱা 15 ফেব্ৰুৱাৰীৰ পৰা 17 ফেব্ৰুৱাৰীলৈকে এই বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ যোৰহাট চৌহদত 3দিনীয়াকৈ বাঁহৰ গাজৰ সংসাধনৰ ওপৰত এটি প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায়। এই প্ৰশিক্ষণটিত যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু কাৰ্বি আংলং জিলাৰ পৰা প্ৰায় 20 গৰাকী শিক্ষিত নিবনুৱা যুৱক-যুৱতী আৰু মহিলা প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণটিত সমল ব্যক্তিসকলে বাঁহৰ গাজৰ বিভিন্ন আচাৰ আদি বনোৱাৰ প্ৰণালীসমূহ ব্যৱহাৰিকভাৱে প্ৰদৰ্শন কৰি দেখুৱায়। এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰা এজন শিক্ষিত যুৱক শিৱসাগৰ জিলাৰ বিতুপন দিহিঙীয়াই এই প্ৰশিক্ষণ সম্পৰ্কে আমাৰ আগত এইদৰে ব্যক্ত কৰে। আপোনালোকে ইয়াত এইটো এই ইনষ্টিটিউটত কোনটো ইনষ্টিটিউটত আছে এতিয়া আপোনালোকে? ৰেল স্পেচ ৰিচাৰ্চ ইনষ্টিটিউট যোৰহাট। আৰু প্ৰথমে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকে আমাক এইখন সুবিধা দিয়াৰ কাৰণে। মানে ইয়াত কি কিবা প্ৰশিক্ষণ লৈ? হয়, ইয়াত আমি 3 দিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিছোঁ। আৰু ইয়াত আমাৰ বেম্বো শ্বুটৰ ওপৰত আৰু বেম্বো শ্বুটটো আমি কেনেকৈনো আমি প্ৰতিটো আচাৰত ব্যৱহাৰ কৰিব প্ৰধানকৈ ইয়াত আমি সেইটো শিকিছোঁ আৰু খুব সুন্দৰকৈ আমাৰ প্ৰশিক্ষক মহোদয়ে শিকাইছে। আপোনালোকে কি বনাই আছে ইয়াত? বৰ্তমান বনাই আছে আমাৰ চিকেন লগত আমাৰ বেম্বো শ্বুটটো কেনেকৈ মিক্স কৰি আচাৰ বনাব পাৰি সেইটো আচাৰ হয়, সেইটো বনাই থকা হৈছে। ইয়াৰ ওপৰত আমি নেমুৰ লগত বনালোঁ। তাৰ উপৰিও অন্যান্য বহুতখিনি বনোৱা হৈছে। ইয়াত কিং চিলিপত বনোৱা হৈছে। এইখিনি যে বনাইছে এই প্ৰডাক্টখিনি আপোনালোকে কি কৰিব বনোৱাৰ পিছত? আমি মাৰ্কেটিঙত এৰি দিম। ইতিমধ্যে মই যিহেতু এজন উদ্যোগী হয় আৰু ইয়াত আমি মানে এটা উচ্চভাৱে আমি প্ৰশিক্ষণ গ্ৰহণ কৰিছোঁ। ইয়াৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত আমি আমাৰ যিসকল প্ৰডাক্ট হ'ব প্ৰডাক্টবিলাক আৰু মানে উন্নত মানে মানদণ্ড হ'ব আৰু তেতিয়া আমি বজাৰত মানে খুব সোনকালে বজাৰ দখল কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। এইখিনি উপভোক্তা ইয়াত যোৰহাট নগৰতে আছেনে? আৰু নহয়, আমাৰ যোৰহাট নগৰৰ পৰা আমাৰ দাঁতি কাষৰীয়া যিসকল ৰাজ্যবিলাকলৈও আমাৰ ইয়াৰ পৰা মানে পঠিয়াব পৰা যাব। উদাহৰণস্বৰূপে ওচৰতে নাগালেণ্ড আছে, মিজোৰাম আছে, ত্ৰিপুৰা আছে, এইবিলাকত পঠিয়াব পৰা যাব আৰু তাত আমাৰ বজাৰ ইতিমধ্যে আছেই। এই প্ৰশিক্ষণটো আপোনালোকক কেনেকুৱা ধৰণে সহায় কৰিছে বুলি আপুনি ভাবে? অতি সুন্দৰভাৱে সহায় কৰিছে আৰু এই প্ৰশিক্ষণটোৰ ফলত আমি আৰু আগবাঢ়ি যাব পাৰিম বুলি আমি আশাবাদী। এই প্ৰশিক্ষণটোত কি কি শিকাইছে? এই প্ৰশিক্ষণটো শিকাইছে যে কেনেকৈ আমি লং টাইম প্ৰিজাৰ্ভেশ্যন কৰিব পাৰোঁ। কিহৰ এই যিবিলাক আচাৰবিলাক আমি কেনেকৈ মানে সংৰক্ষণ কৰিব পৰা যায়। আগতে এনেকুৱা হয় যে যিটো আচাৰ পোৱা যায় সেইটো আমি সেই ছিজনটোতে বনাবলগীয়া হয়, কিন্তু এই প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত আমি এতিয়া সক্ষম হ'ম যে গোটেই 12 মাহে সংৰক্ষণ কৰিব পৰা যাব। উদাহৰণস্বৰূপে আমি যিটো আমটো আমি মানে ডিচেম্বৰ মাহতো এই প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত আমি মানে বজাৰলৈ এৰি দিবলৈ সক্ষম হ'ম বুলি আমাৰ আশাবাদী। এতিয়া আপোনালোকে বাঁহৰ বেম্বো শ্বুট বা বাঁহৰ
যিটো এইটো কি কয় গাজটো বাঁহৰ গাজৰ যিটো আচাৰ বনাব শিকিছে এতিয়া আপোনালোকৰ য'ত থাকে গাঁৱত এই বাঁহ এতিয়া উপলব্ধ হয়নে এইবিলাকৰ কাৰণে বাঁহ বৰ্তমান উপলব্ধ নহয় যিহেতু আমাৰ ইয়াত বাঁহটো হয় আপোনাৰ মে' মাহৰ লাষ্টৰ পৰা আপোনাৰ আগষ্ট ছেপ্টেম্বৰ মাহত উপলব্ধ হয় এতিয়া যিহেতু সময় আহি আছে আমি সেই সময়তে এইবিলাক মানে কালেকশ্যন কৰি পিনি আমি 12 মাহলৈ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিম এই 3দিনীয়া দক্ষতা বৃদ্ধি প্ৰশিক্ষণত কাৰ্বি আংলং জিলাৰ দেওধৰ গাঁৱৰ পৰা অহা এগৰাকী মহিলা প্ৰশিক্ষাৰ্থী ৰশ্মি শইকীয়াই এই প্ৰশিক্ষণত লাভ কৰা কাৰিকৰী কৌশলসমূহৰ বিষয়ে আমাক এইদৰে জানিবলৈ দিয়ে আপোনালোকে ইয়াত কিহৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে আমি এতিয়া আচাৰৰ ওপৰত প্ৰশিক্ষণ কৰিছোঁ কিদৰে আমি মানে আমাৰ কেঁচা সামগ্ৰীসমূহ কেনেকৈ আমি বহু দিনলৈকে মানে ব্যৱহাৰ কৰিব পাৰিম সংৰক্ষণ কৰিব পাৰিম তাৰপাছত আপোনাৰ ইয়াতে কিহৰ আচাৰ বনাইছে আমি কলডিলৰ আচাৰ কলডিল আৰু খৰিচা টেঙা জলফাই আৰু খৰিচা টেঙা তাৰপিছত জলকীয়া ভোট জলকীয়া আৰু খৰিচা টেঙা এইটো কেইদিনীয়া প্ৰশিক্ষণ 3দিনীয়া প্ৰশিক্ষণ এইবিলাক বস্তু আপোনালোকে যে বনাই আছে এইবিলাক কি কৰিব বনোৱাৰ পিছত আমি এইবোৰ বনোৱাৰ পিছত পেকেটিং কৰি আমি মাৰ্কেটিঙত পঠাম বুলি ভাবিছোঁ কাৰণ এতিয়া আমি তাৰ পৰা আহিছোঁ কাৰণ আমি প্ৰথম শিকিবলৈ আহিছোঁ আৰু শিকি আমি বহুত ভাল পাইছোঁ আমাক প্ৰাঞ্জল ছাৰে বহুত ধুনীয়াকৈ আচাৰ কেনেকৈ বনাব লাগে ভালদৰে আমাক শিকাইছে সেই তেখেতকো আমি ধন্যবাদ দিছোঁ আৰু আমাৰ ইয়াত ৰেইন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিসকল আমাৰ ছাৰ আছে তেওঁলোকে আমাক বহুত সহায় কৰিছে এই সংৰক্ষিত সামগ্ৰীসমূহৰ বাণিজ্যিকীকৰণৰ ওপৰত আপোনাৰ কি চিন্তা কৰিছে ভাবিছোঁ ইয়াৰ পৰা যদি আমি গৈ যিখিনি আমি শিকিছোঁ সেইখিনি আমি আকৌ ঘৰত গৈ পেলাই নিজে বনাম বুলি ভাবিছোঁ বনাই পেলাই নিজে আমি স্বাৱলম্বী হ'ম বুলি আশা কৰিছোঁ আপোনালোকৰ গোট আছে নেকি এতিয়ালৈকে মই গোটত সোমোৱা নাই কাৰণ মই এতিয়া পঢ়ি আছোঁ তথাপিতো মই ভাবিছোঁ নেক্সট আমাৰ দেওথৰ ইউথ ডিপাৰ্টমেণ্ট বুলি আছে তাতো আমি যদি আমাৰ ইউথখিনিক যদি আমি ভালদৰে মানে মই যদি গৈ তেওঁলোককো আকৌ প্ৰশিক্ষণ দি পেলাই যদি আমি বনাই তেতিয়া আমি লাভৱান্বিত হ'ম বুলি আশা কৰিছোঁ বাঁহৰ পৰা বিভিন্ন উৎকৃষ্ট মানৰ সজোৱা বস্তু তৈয়াৰ কৰিব পাৰি এই বাঁহৰ সামগ্ৰীসমূহ বৰ মূল্যৱান হোৱাৰ লগতে দেখিবলৈও বৰ মনোমোহা হয় উপভোক্তাসকলে এই বাঁহৰ পৰা নিৰ্মিত সামগ্ৰীসমূহ নিজৰ ঘৰ কাৰ্যালয় বা অনুষ্ঠান প্ৰতিষ্ঠানত সৌন্দৰ্য বৃদ্ধিৰ বাবেও ব্যৱহাৰ কৰা দেখা যায় এই সামগ্ৰীসমূহৰ নিৰ্মাণ আৰু মান সংযোজনৰ ওপৰত শিক্ষিত নিবনুৱা যুৱক যুৱতী আৰু মহিলাসকলৰ দক্ষতা বৃদ্ধিৰ ওপৰত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটিয়ে বিভিন্ন সময়ত প্ৰশিক্ষণ অনুষ্ঠিত কৰি অহা দেখা গৈছে যোৰহাট টাউনৰ নিকটৱৰ্তী কাকজান কমাৰ খাটোৱাল গাঁৱৰ এজন যুৱ উদ্যোগী অবিনাশ হাজৰিকাই যোৰহাটৰ নিকটৱৰ্তী টিয়কৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে পাঞ্চজন্য কুটিৰ উদ্যোগ নামেৰে এটি প্ৰতিষ্ঠান খুলি বাঁহৰ পৰা নিৰ্মিত বিভিন্ন সামগ্ৰী বিপণন কৰা দেখা গ'ল এই প্ৰতিষ্ঠানটিৰ স্বত্বাধিকাৰী অবিনাশ হাজৰিকাই সামগ্ৰীসমূহৰ চাহিদা আৰু বাণিজ্যিক সম্ভাৱনাৰ বিষয়ে আমাক এইদৰে জনায় আমি বিশেষকৈ বাঁহ বেতৰ পৰা বেছি বস্তু বনাওঁ বাঁহ বেতৰ বনাওঁ নাৰিকলৰ কুটুৰাৰ পৰা বনাওঁ আমি জাতিলাও খোলাৰ পৰা বনাওঁ যিখিনি ৱেষ্টেজ প্ৰডাক্ট বুলি ভাবোঁ সেইখিনিৰ পৰা আমি মানে প্ৰডাকশ্যন কৰি আছোঁ আচ্ছা মানে বাঁহৰ বেছিকৈ চাগে বাঁহৰ বনায় ন হয় এতিয়া যথেষ্ট বাঁহৰ ডিমাণ্ড পাইছোঁ আমি বাঁহৰ পৰা বিভিন্ন ধৰণৰ নিত্য ব্যৱহাৰ্য বস্তু বনাইছোঁ যেনেকৈ বাঁহৰ কাপ বনাইছোঁ বাঁহৰ শৰাই বনাইছোঁ বাঁহৰ কলচি বনাইছোঁ বাঁহৰ জাৰ বনাইছোঁ এনেকুৱা বিভিন্ন ধৰণৰ সামগ্ৰীৰ লগতে আমি মিউজিক ছিষ্টেমো বনাইছোঁ তাত নাৰিকলৰ কুটুৰা আৰু জাতিলাও খোলা দি পেলাই আমি মিউজিক ছিষ্টেম বনাইছোঁ ব্লুটুথ কানেক্ট কৰি বনাইছোঁ তাৰপিছত মাইক ছিষ্টেম বনাইছোঁ এনেকুৱা বিভিন্ন ধৰণৰ আমি সামগ্ৰী বনাই আছোঁ যিহেতু আমাৰ সমাজত এতিয়া প্ৰায় চলি আছে চীনা বস্তু বৰ্জন কৰিব লাগে সেইকাৰণে আমি চাইনিজৰ যিবোৰ চাইনিজ কিছুমান মিউজিক ছিষ্টেম আছিলে আমি সেই মিউজিক ছিষ্টেমখিনি যাতে আমি বৰ্জন কৰিব পাৰোঁ সেইকাৰণে আমি তাৰ বিকল্প হিচাপে আমি নাৰিকলৰ কুটুৰা বা আমি এনেকৈ বাঁহৰ বস্তু দি পেলাই আমি এনেকুৱা মিউজিক ছিষ্টেম বনাই আছোঁ এইবিলাকৰ যিটো দাম হয় বিক্ৰী কৰাৰ যিটো দাম বিক্ৰী যিটো দাম ধাৰ্য কৰা হয় সেইটো কেনেকুৱা আপুনি মানে বজাৰৰ লগত এইটো মিলেনে
তেনেকুৱা ধৰণৰ আন সামগ্ৰীৰ লগত হয়। কেনেকুৱা হয়? আমি দৰটো মোটামুটি বজাৰৰ সামগ্ৰীৰ লগতে সমপৰ্যায়কেই ৰাখিছোঁ, কাৰণ আমি এটা স্পীকাৰবোৰ 1500 টকাকৈ বিকিছোঁ আৰু আমি তাত 6 মাহ ৱাৰেণ্টিও দিছোঁ। গতিকে সমপৰ্যায়ৰ বজাৰৰ লগত সমানেই আছে বুলি আমি ভাবিছোঁ আৰু গ্ৰাহকে যথেষ্ট ক্ৰয় কৰিছে, কাৰণ এই প্ৰডাক্টটো ইউনিক প্ৰডাক্ট বুলি কৈছে, গতিকে আমাৰ পৰা গ্ৰাহকে ক্ৰয় কৰিছে। মানে ইয়াৰ যিটো চাহিদা, হয়, সেই চাহিদা সম্পৰ্কে কি কয় আপুনি? চাহিদাটো মোটামুটি ঠিকে আছে, তথাপিতো অসমত অকণমান যেন আমাৰ ব্যতিক্ৰম তেনেকুৱা যেন অকণমান কেতিয়াবা ধাৰণা হয় আৰু তেনেকুৱা এটা ধাৰণা আমাৰ হয়। তাৰ বাবে কি কৰিলে এই পৰিস্থিতিটো ভাল হ'ব বুলি ভাবে? আমি ভাবিছোঁ কি মানে অলপ সজাগটো হ'বই লাগিব, মানুহৰ সজাগটো প্ৰথম কথা। আমি যিহেতু এতিয়া আমি প্ৰায় কৈ আছোঁ পলিথিন বৰ্জন কৰিব লাগে, সেই কথাটো কৈ আছোঁ, বা আমি তাৰ তুলনাত কি হৈছে আমি দেখিছে ডলা কোলা, এতিয়া আমি আকৌ প্লাষ্টিকৰ ডলা কোলাই ঘৰত ব্যৱহাৰ কৰিছোঁ। গতিকে মানুহৰ অলপ সজাগৰ অভাৱ যেন আমাৰ অনুমান হৈছে। আৰু এই যে আপোনাৰ যি বাঁহৰ সামগ্ৰীবিলাক বনায়, হয়, এই বাঁহবিলাক আপুনি ক'ৰ পৰা আনে? হয়, বাঁহবিলাক আমি লোকেলিয়ে পাওঁ। আমাৰ যোৰহাটত যথেষ্ট পৰিমাণৰ বাঁহ আছে, আমি যোৰহাটৰ পৰাই বাঁহ কালেক্ট কৰি আমি মানে প্ৰডাক্টখিনি কৰি আছোঁ বৰ্তমান। এতিয়া বাঁহটো বহুত ধৰণৰ আছে, ধৰক জাতি বাঁহ আছে, ভলুকা বাঁহ আছে, বিজুলী বাঁহ আছে। এই সামগ্ৰীবিলাক বনাওঁতে কোনটো বাঁহ ব্যৱহাৰ কৰে? আমি সাধাৰণতে জাতি বাঁহ আৰু ভলুকা বাঁহে ব্যৱহাৰ কৰোঁ। কিছু কিছু ক্ষেত্ৰত আমি কাক বাঁহো ব্যৱহাৰ কৰোঁ আৰু মুলি বাঁহো আছে, আমি তেনেকুৱা মুলি বাঁহো কেতিয়াবা লওঁ। কিন্তু কাক বাঁহ, ভলুকা বাঁহ আৰু জাতি বাঁহ এই তিনিটাই আমি যিকোনো প্ৰডাক্ট এতিয়া বনাই আছোঁ। মেইনকৈ এই তিনিটাই আমি ব্যৱহাৰ কৰি আছোঁ আৰু এই তিনিটা আমাৰ লোকেলত আছে, আমাৰ প্ৰায় গাঁৱতে এই তিনিটা বাঁহ পোৱা যায়। কাক বাঁহটো অকণমান কম পৰিমাণে পায়, কিন্তু ভলুকা আৰু জাতি প্ৰত্যেকৰ ঘৰতে আছে বুলি ক'লেও আমাৰ ভুল নহয়। গতিকে আমাৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত বাঁহৰ সিমান অভাৱ হোৱা নাই বৰ্তমান। বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটিত অনুষ্ঠিত হোৱা 3দিনীয়া দক্ষতা বৃদ্ধি প্ৰশিক্ষণৰ সফলভাৱে সামৰণি পৰাৰ পিছত প্ৰতিষ্ঠানটিৰ কৰ্তৃপক্ষৰ উদ্যোগত এটি চমু সামৰণি বা ভেলিডিক্টৰী অনুষ্ঠানৰ আয়োজন কৰা হয়। এই সামৰণি অনুষ্ঠানটিত ভাগ লৈ প্ৰতিষ্ঠানটিৰ সঞ্চালক তথা ভাৰতীয় বন সেৱা বিষয়া ডক্টৰ RSC জয়ৰাজে অনুষ্ঠানটিত হৈ যোৱা প্ৰশিক্ষণৰ সম্বন্ধে এইদৰে ব্যক্ত কৰে। This is one of the 9 institutes of the Indian Council of Forest Research and Education, coming under the Ministry of Environment, Forest and Climate Change, Government of India. This was established as a center at Burnihut in 1976. Then later on it moved to Jorhat in 1988. This covers the entire northeastern region. All the 8 states of northeastern region are covered by this institute. And we work mainly on 3 things. One is the biodiversity conservation and documentation, because this region is very rich in biodiversity. More than 50% of flowering plants are found here in northeastern India, and nearly 40% of the area is not yet covered by surveys. So we are working mainly on the biodiversity conservation and its documentation, especially the lower plants. Our second main work is on bamboos, because northeast India is very rich in bamboos and the life of people is totally dependent on bamboos. So we have 99 species of bamboos in northeast India, of which about 14 to 15 are commercially useful. So we are working on improving the productivity of these bamboos. We have released 16 high yielding clones of 4 species of bamboos, and new selections are also going on in respect of 15 species throughout the northeast India, and that program is till 2027. So these clones have been distributed throughout the country. It's being multiplied and supplied to farmers and forest departments. And third important thing is on the agar wood, which is the most expensive wood in the world, and it is found naturally in northeast India. On that we are working on the diversity of the agar wood and also its artificial induction. And we are one of the 7 scientific authorities notified by the CITES, the Convention on International Trade in Endangered Species of Fauna and Flora. So we are working on that agar also. This is also one of the centers of the FRI deemed university for the doctoral programs. So we have PhD scholars doing doctorate programs here. যিকোনো উন্নয়নৰ প্ৰক্ৰিয়াত বিশেষকৈ য'ত মানৱ সম্পদ জড়িত হৈ থাকে, সুস্পষ্ট ধাৰণা আৰু বিধিগত প্ৰশিক্ষণৰ লগতে গুণগত ব্যৱস্থাপনাই ইয়াৰ সফলতা কঢ়িয়াই অনাত সহায়ক হয়। চাৰে 4 কেজি হা? অঁ দি দিয়ক। পইচাটো সন্ধিয়া দিবা ন? ঠিক আছে। অভিজিত, অভিজিত। ছাৰ
তুমি গম পাইছানে কি ছাৰ ভাৰতত বৰ্তমান কৰোণাৰ বিভীষিকা শেষ নহওঁতেই আৰু এটা ভাইৰাছে দেখা দিছে হয় নেকি ছাৰ যোৱা ডিচেম্বৰ মাহৰ শেষ সপ্তাহত হিমাচল প্ৰদেশৰ কংডেম চেঞ্চুৰীত বহু সংখ্যক প্ৰৱাসী পক্ষীৰ মৃত্যু ঘটিছে ইয়াৰ পাছতে ৰাজস্থানত ময়ূৰ আৰু কাউৰীৰ মৃত্যু হোৱাৰ লগতে কেৰালাত 12,000তকৈ অধিক হাঁহৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে এই পক্ষীসমূহৰ ৰহস্যজনক মৃত্যুৰ পাছত নেশ্যনেল ইনষ্টিটিউট অৱ হায়াৰ ছিকিউৰিটি এনিমেল ডিজিজ ভূপালৰ লেবৰেটৰীলৈ পৰীক্ষাৰ বাবে নমুনা পঠিওৱা হৈছে তুমি গম পোৱা জানো উক্ত পৰীক্ষাত বাৰ্ড ফ্লু অৰ্থাৎ এভিয়ান ইনফ্লুৱেঞ্জাৰ নিশ্চিত উপস্থিতি ধৰা পৰিছে বাৰ্ড ফ্লু বা এভিয়ান ইনফ্লুৱেঞ্জা এবিধ ভাইৰাছৰ পৰা সংক্ৰমিত ৰোগ বাৰ্ড ফ্লু মানে কি হয় বাৰ্ড ফ্লু বা এভিয়ান ইনফ্লুৱেঞ্জা যিয়ে পশু পক্ষীৰ পৰা মানুহলৈও সংক্ৰমিত হ'ব পাৰে এই ভাইৰাছৰ আৱৰণত বিশেষ দুবিধ এণ্টিজেন থাকে সেয়া হ'ল হিমাগ্লুটিনিন আৰু লিউৰামিনটেজ এই দুবিধ এণ্টিজেনৰ ওপৰত নিৰ্ভৰ কৰি এই ভাইৰাছৰ বিভিন্ন উপপ্ৰকাৰ সৃষ্টি হয় গতিকে তোমাৰ ফাৰ্মত যদি পক্ষীসমূহৰ মাজত কিবা যদি তুমি অসুবিধা দেখিছা যেনেকৈ জোপোকা মৰা লেলাউটি ওলোৱা বা শৌচ কৰা দেখিছা তেতিয়াহ'লে ওচৰৰ ভেটেৰিনেৰী কেন্দ্ৰত গৈ তুমি তেখেতসকলক খবৰ দিয়াটো অতিকে জৰুৰী এই কথাখিনি তুমি জনাটো খুবেই দৰকাৰ বুজিলা নহয় ঠিক আছে বাৰু ছাৰ ধন্যবাদ মই তেনেকুৱা কিবা অসুবিধা পালে নিশ্চয় খবৰ হয় কৰিম ধন্যবাদ তেতিয়াহ'লে মই আহোঁ ঠিক আছে ছাৰ ঠিক কথাই ক'লে ছাৰে किसान भाइयों गांठ बांध लो बहुत बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत को जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ